গুড মৰ্ণিং এভৰিৱান। নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া গা ধুই গোসাঁই ঘৰত সোমালোঁ। গোসাঁই ঘৰ আমাৰ ঘৰৰ থপনা হয়। গোসাঁই ঘৰত ৰাতিপুৱা সোমালে মনটো বহুত ভাল লাগে দিনটোলৈ। এতিয়া গোসাঁই ঘৰলৈ চুলিখিনি শুকুৱাই লৈছোঁ আৰু চাহ খালোঁ। ৰাতিপুৱা চাহ খাই এতিয়া এই চজিনা, আমাৰ ঘৰৰ বাৰীৰ চজিনা হয়। চজিনা পাতখিনি আজি দাইলৰ লগত বনাম বুলি ভাবিছোঁ। এয়া দাইলৰ লগত বনাবলৈ লৈছোঁ চজিনা পাত। আৰু এইখিনি হৈছে কঁঠালৰ মুচি আৰু নৰসিংহ পাত দিলে বহুত ভাল লাগে খাই। আৰু মছলাটো আমি কম ব্যৱহাৰ কৰোঁ, যিহেতু আমাৰ সৰু ল'ৰা ছোৱালী আছে, সৰু ল'ৰা ছোৱালীয়ে খায়, সেইকাৰণে কালাৰো কম দিছোঁ। কালাৰ কম দিছোঁ আৰু এইখিনি এতিয়া কঁঠালৰ মুচি বনাই আছোঁ। সেইকাৰণে অকণমান হোৱাইট কালাৰ লাগিছে, দেখিছে নহয়। আৰু এইখিনি গুটি আলু আৰু কুন্দুলি ভাজিবলৈ লৈছোঁ। দুইখিনিতে আমি মছলা আৰু নিমখ হালধি মিক্স কৰি সানি থ'লে মানে বনাবলৈ ভাল লাগে আৰু খাই ভাল লাগে। এইবিলাকৰ মাজত সোমাই যায়। এইখিনি গুটি আলু ফ্ৰাই, গুটি আলু চাহৰ লগত খাই বহুত ভাল লাগে। আপোনালোকে খাই পাইছেনে জনাবচোন। চাহৰ লগত খাই ভাল লাগে। এয়া বতৰটো বহুত ডাৱৰীয়া হৈ আছে, দেখিছেনে আকাশখন কেনেকুৱা কৰি আছে। এয়া আমাৰ খানা হৈ গ'ল। এতিয়া আজিলৈ বাই বাই। কেনেকুৱা পালে জনাব দেই।